নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে আপোনাৰ বাৰু জানিবলৈ মন যায়নে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কাৰাগাৰৰ ভিতৰত কেনেকৈ আছে এতিয়া সকলোৰে মুখত এটাই প্ৰশ্ন কাৰাগাৰৰ বন্ধ কোঠৰীৰ ভিতৰত কেনেকৈ দিন কটাইছে কি খাইছে কি পিন্ধিছে নহয় জানো প্ৰথমতেই আমি আপোনালোকক জনাওঁ যে এই শীতৰ আগমনত দিনত প্ৰায় ঠিকই থাকে কিন্তু ৰাতি হ'লে উজাগৰে থাকিবলগীয়া হয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কাৰণ ৰাতি হ'লে নামি আহে প্ৰচণ্ড শীত পুৱতি নিশা থৰথৰকৈ কপা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কাৰাগাৰৰ বন্ধ কোঠৰীত এই মুহূৰ্তত প্ৰয়োজন হৈ পৰিছে এখন মেট্ৰেছ আৰু এখন কম্বলৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক পুনৰ জনাইছোঁ পুৱতি নিশা থৰথৰকৈ কঁপিছে এতিয়া শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাই কাৰাগাৰত কম্বল মেট্ৰেছ নোহোৱাকৈ শুবলগীয়া হৈছে শ্যামকানুৰ লগতে সিদ্ধাৰ্থ শৰ্মাই কাৰাগাৰৰ পনীয়া দাইল খাব পৰা নাই এতিয়া শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থই এযোৰ কাপোৰ পিন্ধি থকা শ্যামকানু আৰু সিদ্ধাৰ্থই পোৱা নাই এতিয়া নতুন কাপোৰৰ সুবিধা প্ৰায় 14 দিনৰ কাৰাগাৰৰ ভাত কেনেকৈ হজম কৰিব এতিয়া এই 5জন অভিযুক্তই শুৱে বাৱে মানুহ লৈ ঘূৰি ফুৰা শ্যামকানু মহন্তক খেলিছে এতিয়া একাকিত্বৰ ভূতে কেৱল ইমানেই নহয় বদমেজাজি সিদ্ধাৰ্থই খাইছে এতিয়া কেটেৰা জেঙেৰা মাত পুৱতি নিশা থৰথৰকৈ কঁপিবলগীয়া হৈছে শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাই বিলাসী প্ৰটিনযুক্ত আহাৰ নহ'লে খাব নোৱাৰা শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থই এতিয়া খাবলগীয়া হৈছে কেৱল পনীয়া দাইল আৰু কৰকৰীয়া ভাত বাক্সাৰ সেই ব্যাগুম কাৰাগাৰখনত আছে সৰ্বমুঠ প্ৰায় 11জন কয়দী ভয় শংকা ঠাণ্ডা কৰকৰীয়া ভাত পনীয়া দাইল প্ৰচণ্ড শীতত এতিয়া বহু কষ্টৰে দিন পাৰ কৰিছে শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাই পৰিস্থিতিয়ে এতিয়া সকলো যেন সলাই পেলালে কাৰাগাৰৰ বন্ধ কোঠৰীত ছিংগাপুৰৰ সেই স্মৃতিবোৰে ৰাতি হ'লে শুবলৈ নিদিয়ে শ্যামকানু মহন্তক শ্যামকানু মহন্তই এতিয়া নিজৰ পত্নী তথা অনিতা ডেকা মহন্তক এবাৰো নেদেখাকৈ এহাৰি মুখৰ মাত নুশুনাকৈ বহু কষ্টৰে এতিয়া দিন পাৰ কৰিছে শ্যামকানু মহন্তই হয়তো এটা কথা অতি স্পষ্টকৈ জানে যে বালিলৈ জীপাত সৰ আৰু সুগ্ৰীৱলৈকো ঠিক সেই পাত সৰেই পৰৱৰ্তী খবৰটো হৈছে জুবিন ক্ষেত্ৰত এইবাৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে যোৱা নিশা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে যোৱা নিশা সোণাপুৰত জুবিন গাৰ্গৰ সমাধিত প্ৰচণ্ড মাৰপিট প্ৰথমে অনুৰাগীৰ মাজত বাক বিতণ্ডা আৰু তাৰপিছত তৰ্কযুদ্ধ আৰু সেই তৰ্কযুদ্ধৰ পিছতে মাৰপিটত লিপ্ত হয় একাংশ অনুৰাগী নিশা জুবিন ক্ষেত্ৰত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ ইতিমধ্যে জেডি নিউজৰ হাতত আহি পৰিছে জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰিছে এতিয়া একাংশ জুবিন অনুৰাগীয়ে কিছু সময়ৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় একাংশ সুৰামুক্ত অনুৰাগীয়ে উদ্ভণ্ডালিৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে এবাৰ জুবিনৰ সমাধি ক্ষেত্ৰত পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসুস্থ হোৱা নাই গৰিমা শইকীয়া গাৰ্গ সম্পূৰ্ণভাৱে সুস্থ হৈ আছে জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গ গৰিমা গাৰ্গৰ অসুস্থতাৰ বাতৰি ইতিমধ্যে কেইবাটাও নিউজ চেনেলত সম্প্ৰচাৰিত হৈ আহিছে একাংশ সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছে সেই মিছা বাতৰি কিছু সময়ৰ পূৰ্বে গৰিমা গাৰ্গ সুস্থ বুলি জনাইছে ডক্টৰ হিতেশ বৰুৱাই কিছু সময়ৰ পূৰ্বে ডক্টৰ হিতেশ বৰুৱাই গৰিমা গাৰ্গৰ স্বাস্থ্যৰ কথা সদৰি কৰিছে সাংবাদিকৰ সন্মুখত ডক্টৰ হিতেশ বৰুৱাই এই সন্দৰ্ভত কয় যে অসুস্থ নহয় টোপনি ক্ষতিৰ বাবেহে সামান্যভাৱে দুৰ্বল হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ এয়া মন্তব্য ডক্টৰ হিতেশ বৰুৱাৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি উদ্বেগজনক খবৰ কাৰণ ছলমান খানক এইবাৰ সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিলে পাকিস্তানে এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছে এই মুহূৰ্তত ভাইজান খ্যাত ছলমান খানক এইবাৰ সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিলে পাকিস্তানে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশ বুলি কৰিছিল মন্তব্য ছলমান খানে ছৌদি আৰবৰ এটা অনুষ্ঠানত বেলুচিস্তানক পৃথক দেশ বুলি ঘোষণা কৰিছিল ছলমান খানে আৰু এই মন্তব্য কৰাৰ পাছতে পাকিস্তানৰ ৰোষত পৰিছে জনপ্ৰিয় অভিনেতা তথা ছলমান খান পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে ইতিমধ্যে অধিসূচনা সন্ত্ৰাসবাদৰ ৰক্ষক হিচাপে পৰিচিত ভিখাৰী পাকিস্তানৰ এয়া হৈছে নতুন অভিসন্ধি ইতিমধ্যে বিশ্বজুৰি সন্ত্ৰাসবাদৰ আশ্ৰয়স্থল হিচাপে পৰিচিত হৈ পৰিছে পাকিস্তানৰ ভূমি পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব এইবাৰ ৱাক অফ আইন বিজেপি আৰএছএছক এনেদৰে এতিয়া মুকলিভাৱে হুংকাৰ প্ৰদান কৰিছে তেজস্বী যাদৱে
তেজস্বী যাদৱে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ডাষ্টবিনত এইবাৰ দলিয়াই পেলোৱা হ'ব ৱাকফ আইনক। বিজেপিয়ে বনোৱা ৱাকফ আইন নচলিব এতিয়াৰে পৰা বিহাৰত। বিজেপি RSSক এনেদৰে এতিয়া মুকলিভাৱে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে। বিহাৰত RJDৰ চৰকাৰ আহিলে নিষিদ্ধ কৰা হ'ব ৱাকফ আইনক। মুছলমান সমাজলৈ এনেদৰে এতিয়া গেৰাণ্টি প্ৰদান কৰিছে RJDৰ নেতা তেজস্বী যাদৱে। আনফালে লালু প্ৰসাদৰ শাসনকালত সংঘাত লগাবলৈ সাহস হোৱা নাছিল বিজেপি RSSৰ। মুছলমানক প্ৰতাৰণা কৰি অনা আইন বিহাৰত কেতিয়াও নচলিব। ডাষ্টবিনত মুঠতে দলিয়াই পেলাই দিয়া হ'ব ৱাকফ আইনক। বিজেপি RSSক এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা তেজস্বী যাদৱে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱা নিশা জনজাতিকৰণৰ দাবীৰে ৰাজপথ কঁপাই তুলিলে হাজাৰ হাজাৰ লোকে। আৰু এই প্ৰতিবাদী কাৰ্যসূচী ক'ত কেতিয়া ৰূপায়ণ কৰা হৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জনজাতিকৰণৰ দাবীত নিশা ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। মৰাণৰ চেপনত আটাচুৰ বিশাল প্ৰতিবাদী জোৰ সমদল। মৰিলেও মৰি যাম, জনজাতি লৈ যাম আৰু এই শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া আটাচুৱে। কেৱল ইমানেই নহয়, ন' ST ন' ভোট আৰু এই শ্লোগানেৰে হাজাৰ হাজাৰ লোকে কঁপাই তুলিছে এতিয়া চেপন। এনেদৰে এতিয়া শীঘ্ৰে জনজাতিকৰণ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ অহা সপ্তাহৰ পৰা চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অহা সপ্তাহৰ পৰা চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব ভোটাৰ তালিকা। পুনৰীক্ষণৰ অন্তত কৰ্তন হ'ব পাৰে লাখ লাখ ভোটাৰৰ নাম। বিহাৰৰ পিছত এইবাৰ তামিলনাডুত চলিবলৈ গৈ আছে SIR প্ৰক্ৰিয়া। আৰু এই বিষয়ে মাদ্ৰাজ হাইকোৰ্টক জনাইছে ৰাজ্যিক নিৰ্বাচন আয়োগে। AIADMKৰ প্ৰাক্তন বিধায়ক বি সত্যনাৰায়ণৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন। নিৰ্বাচনী বিষয়াই 13,000 AIADMKৰ সমৰ্থকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰ তালিকাৰ পৰা মৃত লোকৰ নাম কৰ্তন নকৰাৰ অভিযোগ আবেদন পত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। আৰু অহা সপ্তাহৰ পৰা তাৰে পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 900 টকালৈ বাঢ়িল ৰৈ ৰৈ বিনালেৰ টিকটৰ মূল্য। জুবিন গাৰ্গৰ আৱেগক লৈ ব্যৱসায়ত নামিছে এতিয়া একাংশ লোক। গুৱাহাটীৰ কেইবাটাও হলত হঠাতে বৃদ্ধি পাইছে এতিয়া টিকটৰ মূল্য। প্ৰতিটো টিকটত প্ৰায় 100 টকাকৈ বৃদ্ধি হ'ল নিশাৰ ভিতৰতে। এটা ডাঙৰ খবৰ জনাইছোঁ, এই মুহূৰ্তত কেৱল ৰৈ ৰৈ বিনালেতেই বৃদ্ধি পাইছে এতিয়া টিকটৰ মূল্য। কান্তাৰা থামাৰৰ তুলনাত ৰৈ ৰৈ বিনালেৰ টিকটৰ দাম এতিয়া অধিক হৈ পৰিছে। গুৱাহাটীৰ চিনেপলিছত 220 টকীয়া টিকট হ'লগৈ প্ৰায় 320 টকা। আনফালে 240 টকীয়া টিকট হ'লগৈ 340 টকা। VIPৰ 450 টকীয়া টিকট হ'লগৈ 600 টকা। আনফালে চিনেপলিছৰ আটাইতকৈ ভাল আসনখনৰ মূল্য পুৱা 6:05 কৰা হৈছে 600 টকা। আবেলি 4 বজাৰ পৰা সেই আসনখনৰ মূল্য 700 টকাকৈ বৃদ্ধি কৰা হৈছে। কেৱল ইমানেই নহয়, PVRত বিয়লি 2:15 পিছত 780 টকালৈ বৃদ্ধি কৰোৱা হৈছে টিকটৰ মূল্য। আনফালে আইনক্সত পুৱা 7:05 জুবিনৰ ছবিখনৰ সেই টিকটৰ মূল্য 700 টকালৈ বৃদ্ধি কৰোৱা হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ বিয়লি 4:50 পিছত আটাইতকৈ ভাল আসনখনৰ মূল্য 900 টকালৈ এতিয়া বৃদ্ধি কৰোৱা হৈছে। লগতে NY চিনেমাছত পুৱা 7:30 দৰ্শনীৰ বাবে টিকটৰ মূল্য 700 টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে। লগতে বিয়লি 5:40 পিছৰে পৰা সেই আসনখনৰ মূল্য 800 টকা ধাৰ্য কৰা হৈছে। এনেদৰে এতিয়া জুবিন গাৰ্গৰ আৱেগক লৈ ব্যৱসায়ত নামিছে এতিয়া একাংশ লোক। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।